আজি নাৰায়ণপুৰৰ বুঢ়াবুঢ়ীৰ খেলপথাৰত অনুষ্ঠিত হৈছিল 50ৰ উৰ্ধৰ ফাইনেল ফুটবল খেল। বুঢ়াবুঢ়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকগত আৰু পিছলা পঞ্চায়তৰ মাজত অনুষ্ঠিত হয় খেলখন। খেলখন উদ্বোধন কৰে শ্ৰীযুত যোগেশ্বৰ বৰাই আৰু খেলখন পৰিচালনা কৰে শ্ৰীযুত প্ৰফুল্ল শইকীয়াই। অৱশেষত বুঢ়াবুঢ়ী শিক্ষক গোট খেলখনত জয়ী হয়। নাৰায়ণপুৰৰ পৰা ক্ষিপ্ৰজ্যোতি ভূঞাৰ ৰিপৰ্ট, নাৰায়ণপুৰ খবৰ। আমাৰ ঐতিহাসিক স্কুল আছিল। ইতিমধ্যে যথেষ্ট দ আছিল আৰু আমি ইয়াতে বহুত খেলৰ উপযোগী ল'ৰা ছোৱালী আছে যদিও তাৰ পৰা বিৰত আছিল, খেল খেলা তেওঁলোকে বিৰত আছিল। তৎপৰতাত পঞ্চায়তৰ সভাপতিৰ একান্ত আন্তৰিকতাৰ খাতিৰত আমি আজি বুঢ়াবুঢ়ী স্কুলৰ ফিল্ড সম্পূৰ্ণ কৰিব পাৰিলোঁ। আৰু সেই সম্পূৰ্ণ কৰি আমি ভাবিলোঁ যে আমাৰ ইয়াতে যিসকল খেলুৱৈ আছে, প্ৰতিভাশীল খেলুৱৈ আছে, তেওঁলোকে ইয়াতে খেল প্ৰদৰ্শন কৰক। সেই সূত্ৰে আমি আজি 10 দিন আগৰ পৰা ইয়াত খেল খেলি আজি আমাৰ এই চূড়ান্ত খেল বুঢ়াবুঢ়ী হাইস্কুল শিক্ষক গোট বনাম পিছলা পঞ্চায়ত খেল অনুষ্ঠিত হৈছে। ইতিমধ্যে খেল চলিছে, আপোনালোকে দেখিছে সকলোৱে। আমাৰ একান্ত চিন্তা যে এই ফিল্ডখন আৰু অলপ ভাল হওক। খেলুৱৈ আছে, তেওঁলোকে তেওঁলোকৰ প্ৰতিভাবিলাক ইয়াতে বিকাশ কৰিব পাৰিব। সেয়েহে আমি অতি আন্তৰিকতাৰে এই খেলখন খেলাবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু আজি ভাবিছোঁ